মানৱ জীৱনৰ জন্ম উদ্দেশ্য, ইচ্ছা, লোভ, মোহ, সুখ, দুখ, ভয় কি, জীৱনৰ অৰ্থ কি, এই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। নমস্কাৰ, মই ৰঞ্জুমণি দাস। মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন মানুহৰ বাবে অতি আৱশ্যক, কাৰণ ধনেৰে ইচ্ছাবোৰ পূৰণ কৰিব পাৰি। কিন্তু যেতিয়া ইচ্ছাবোৰেই মানুহৰ বেছি আৱশ্যক হৈ পৰে, তেতিয়া হাজাৰ ধন থাকিলেও সেয়া পৰ্যাপ্ত নহয়। কাৰণ ইচ্ছা অন্তহীন। সেইবাবেই কেতিয়াও শেষ নোহোৱা ইচ্ছাবোৰৰ পিছতেই মানুহে দৌৰি ফুৰে। ধন সম্পত্তি সঞ্চয় কৰাটোৱেই জীৱনৰ লক্ষ্য কৰি লয় মানুহে। লোভী হৈ পৰে মানুহবোৰ। মানুহে পাহৰি যায় জীৱনৰ মূল লক্ষ্য, ঈশ্বৰৰ কাষলৈ যোৱা। এনেকুৱা লোভী মানুহৰ মৃত্যুৰ সময়তো এটা দুখেই থাকি যায় যে তেওঁ কি পাবলৈ বাকী ৰৈ গ'ল। এনেকুৱা সময়তো তেওঁ এটা পলৰ বাবে ঈশ্বৰক স্মৰণ নকৰে। মানে মৰিবলৈ ধৰাৰ সময়তো তেওঁ এবাৰো ঈশ্বৰৰ নাম নলয়। ধন যিমানেই নাথাকক, মুখ্য প্ৰয়োজন কিন্তু ধন নহয়। লাজ ঢাকিবলৈ বস্ত্ৰ, ভোক গুচাবলৈ অন্ন, জিৰণি ল'বলৈ সৰু হ'লেও এটা জুপুৰি, এইখিনি প্ৰয়োজন পূৰ হোৱাৰ পাছতো কিবা যদি আপুনি পাব বিচাৰিছে, সেয়াই হৈছে ইচ্ছা। এজন ধনী লোকৰ হাতত যিখিনি অতিৰিক্ত ধন থাকে, সেইখিনি তেওঁ দুখীয়া কল্যাণৰ বাবে দান কৰা উচিত। যিসকলে নিজৰ মূল প্ৰয়োজনখিনিও পূৰ কৰিব পৰা নাই, তেওঁলোকক দান দিয়া উচিত। এনেকুৱা কৰিলে সমাজত সদ্ভাৱনা জীয়াই থাকিব, মানৱতাবোধ জীয়াই থাকিব। কিন্তু বহু লোকে এই সত্য উপলব্ধি কৰিব নোৱাৰে। তেওঁলোকে আহৰণ কৰা ধনৰ প্ৰতি ইমানেই মোহ সোমাই যায় যে তাৰ তিলমানো তেওঁলোকে কাকো দিব নিবিচাৰে। এনেকুৱা লোকৰ তালিকাত প্ৰথমেই আছে কুবেৰৰ নাম। এই সংসাৰৰ সকলোতকৈ বেছি ধন তেওঁৰ ওচৰতেই আছে। শক্তিশালী হোৱাটো বহুত বেছি কঠিন, কিন্তু তাতোতকৈ বেছি কঠিন শক্তিশালী হৈ থকাটো। আৰু ইয়াৰ বাবে আমি সন্মান কৰিব লাগিব যাৰ কাৰণে আমি শক্তিশালী হ'ব পাৰিলো সেইজনক। অন্যথা কোনোবা দিনা নিজৰ ওপৰতে আমি নিয়ন্ত্ৰণহীন হৈ পৰিম আৰু সেয়া আমাৰ পতনৰ কাৰণ হৈ পৰিব। জীৱন যুঁজত পোৱা প্ৰতিটো দুখ আৰু ভুলৰ পৰাই কিবা নহয় কিবা শিক্ষা পোৱা যায়। যি শিক্ষা পোৱা যায় সেয়া কেতিয়াও পাহৰি যোৱা অনুচিত। বেয়া আৰু ভালৰ মাজৰ যুঁজখন এনেকৈয়ে চলি গৈ থাকে। আজি এটা অধ্যায় শেষ হৈছে, কালি আন এটা অধ্যায় আৰম্ভ হ'ব। যেতিয়ালৈকে এই সংসাৰত বেয়া থাকিব, তেতিয়ালৈকে ভালো থাকিব। বেয়া আৰু ভালৰ মাজত এই যুঁজখনত কিন্তু সদায় ভালখিনিৰেই জয় হয়। প্ৰত্যেকজন মানুহৰ মনৰ কাৰ্যই হৈছে সুখ প্ৰাপ্তি, পৰমাত্মা প্ৰাপ্তি। কিন্তু আমি সুখক নহয়, সুখ প্ৰদান কৰা বস্তুবোৰ একত্ৰিত কৰাটোৱেই জীৱনৰ উদ্দেশ্য বুলি মানি আহিছো। যিবোৰ বস্তুক আমি সুখৰ আহিলা বুলি ভাবি লৈ একত্ৰিত কৰোঁ, সেইবোৰ সদায় আমাৰ লগত কিন্তু নাথাকে। যি ব্যক্তিয়ে সত্য জানিও লোভ লালসা ত্যাগ নকৰে, তেওঁ সদায় হেৰুৱাৰ ভয় লৈ জীয়াই থাকিব লগা হয়। যিজনে সত্য নাজানে, তেওঁ সদায় অহংকাৰ লৈ জীয়াই থাকে। আৰু য'ত অহংকাৰ আৰু ভয় থাকিব, তাত সুখ কেনেকৈ থাকিব? কোনোবা এজনৰ এটাই দোষ যে তেওঁৰ হাতত একোৱেই নাই, আৰু যিজনে সকলো পাইছে তেওঁৰ এটাই দোষ, পাবলৈ দেখোন একোৱেই নাই। গতিকে পোৱা নোপোৱাৰ হিচাপ বৰ বেছি কৰি নাথাকিব। পাবলৈ যেতিয়া ইচ্ছা থাকিব, সেয়া হেৰুৱাৰো ভয় থাকিব। যদি জীয়াই থকাৰ ইচ্ছা আছে, তেন্তে মৃত্যুলৈ ভয় থাকিব। কিন্তু মানুহেই নহয়, দেৱতা গন্ধৰ্ব সকলো ভয়ৰ পৰা কিন্তু মুক্ত নহয়। কাৰণ ইচ্ছাৰ পৰা কোনোৱে মুক্ত নহয়। সকলো পাপৰ প্ৰায়শ্চিত্ত দুখ আৰু কষ্ট সহ্য কৰাৰ মাজেৰেহে হয়, আৰু ভয়ো শেষত দুখৰেই কাৰণ হৈ পৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছো। ধন্যবাদ।